শ্ৰদ্ধাৰ দৰ্শক, আপোনাৰ প্ৰফাইল বা পেজত কণ্টেণ্ট মনিটাইজেশ্যন ইছ্যু আছে নেকি? কোনো চিন্তা নকৰিব, মোৰ ক্ষেত্ৰতো সেই ইছ্যু আছিলে। যোৱা 6 তাৰিখে ফেচবুকে সেই সমস্যাৰ পৰা মোক ৰেহাই দিলে। মই কেনেকৈ ৰেহাই পালোঁ সেইখিনি বস্তু প্ৰমাণ সহকাৰে মই আপোনালোকক দেখাম। সেইমতে কামখিনি কৰি যাব, আপোনাৰ সমস্যা 100% সমাধান হ'ব, মই সেইটো আপোনাক গেৰাণ্টি দিলোঁ। মই প্ৰথমে কি কৰিলোঁ, ফেচবুকৰ অফিচিয়েল যিটো এপ আছে, এপটো মই লগ ইন কৰিলোঁ। মোৰ পুৰণা পলিটিকেল কণ্ট্ৰভাৰ্চিয়েল যিখিনি পোষ্ট আছে সেইখিনি মই ডিলিট কৰিলোঁ। মোৰ বেলেগ বন্ধু বান্ধৱীৰ যিখিনি পোষ্ট আছিলে, সিহঁতে টেগ দিছিলে আৰু সেইখিনি মোৰ প্ৰফাইলত আছিলে, সেইখিনি মই ডিলিট কৰিলোঁ। বেলেগ কোম্পানীৰ লগো থকা বেলেগ বন্ধুৰ কোনো ব্যৱসায়ৰ বিষয়ে মই এড দিছিলোঁ, সেইখিনি মই ডিলিট কৰি দিলোঁ। ডিলিট কৰি দি মই লাইভত আহিলোঁ। এদিন মাত্ৰ 20 মিনিটৰ কাৰণে মই লাইভত আহিলোঁ। তাৰ 72 ঘণ্টাৰ ভিতৰত ফেচবুকে মোক সেই কণ্টেণ্ট মনিটাইজেশ্যন ইছ্যুৰ পৰা ৰেহাই দিলে। প্ৰমাণ সহকাৰে চাওক, মই আপোনালোকক দেখাই আছোঁ প্ৰমাণটো। প্ৰথমতে মোৰ প্ৰফাইলটোত কেনেকুৱা সমস্যা আছিলে সেই বস্তুটো চাওক। এইটো চাওক, এইটো মোৰ প্ৰফাইল হয়। এইটো ওপৰৰ প্ৰফাইল পিকচাৰটো চালে আপোনালোকে গম পাব। মই জুম কৰিও দেখাই আছোঁ, আৰু এইটো চাওক, মই আপোনালোকক দেখাই আছোঁ বস্তুটো। এইটো চাওক, মোৰ প্ৰফাইল ফটোটো ইয়াত আছে। সমস্যাটো কি আছিলে সেইটো চাওক। এইটো ইউ ফ'ল' ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যন পলিচিজ, সেইটো লেফ্ট চাইডে চাওক, নট এলিজিবল হৈ আছে, এইটো ক্ৰছ দিয়া আছে। এই সমস্যাটো মোৰ ক্ষেত্ৰত আছিলে। যেতিয়া এইটো সমস্যা মই দেখা পালোঁ, মোৰ অলপ চিন্তা আছিল যে মই কষ্ট কৰি আছোঁ, মোৰ কিজানি মোৰ পেজটো, মোৰ কণ্টেণ্টবিলাক মনিটাইজেশ্যন নহ'ব। তাৰ কাৰণে মই বিভিন্ন বস্তু দেখা মেলা আৰম্ভ কৰি দিলোঁ, আৰু সেইমতে মই কামখিনি কৰিলোঁ। কামখিনি কৰাৰ পিছত লাইভত আহিলোঁ। মোৰ পেজটো যোৱা 6 তাৰিখে ফেচবুকে কণ্টেণ্ট মনিটাইজেশ্যন ইছ্যুৰ পৰা ৰেহাই দিলে। সেই বস্তুটো সঁচা হয় নে নহয় আজিৰ তাৰিখত চাওক। এইটো মোৰ প্ৰফাইলৰটো চালে যে এইটো নট এলিজিবল হৈ আছে, ক্ৰছ দিয়া আছে। এতিয়া মই মোৰ প্ৰফাইল যিটো আছে সেইটো লগ ইন কৰিম। লগ ইন কৰি মই আপোনালোকক দেখাম। তাৰ কাৰণে মই কি কৰিলোঁ, তাৰ কাৰণে মই ফেচবুকৰ যিটো অফিচিয়েল এপ আছে সেইটো মই লগ ইন কৰিলোঁ। এইটো চাওক, মোৰ প্ৰফাইলটো অপেন হৈছে। অপেন হোৱাৰ পিছত মই 3 ডট আছে যে 3 ডটত এটা ক্লিক কৰিলোঁ। 3 ডট এইখিনিত আপোনালোকে এটা ক্লিক কৰি দিব। ক্লিক দিয়াৰ পিছত এই পেজটো খোল খাইছে। এতিয়া আপোনালোকে প্ৰফেশ্যনেল ডাছবৰ্ডলৈ যাওক। এইটোলৈ প্ৰফেশ্যনেল ডাছবৰ্ডত আপুনি এটা ক্লিক কৰি দিয়ক। প্ৰফেশ্যনেল ডাছবৰ্ডত ক্লিক কৰি দিয়াৰ পিছত একেবাৰে পেজটো আপুনি স্ক্ৰল কৰি তললৈ যাওক। তাত চাব মনিটাইজেশ্যন বুলি এটা অপশ্যন আছে, তালৈ যাওক। সেইটো এটা টেপ কৰি দিয়ক আপুনি। টেপ কৰি দিয়াৰ পিছত মনিটাইজেশ্যন টুল যিকেইটা আছে সেইকেইটা অপেন হ'ব। এই পেজটো মই দেখুৱাৰ নিচিনাকৈ এই পেজটো আপুনি একেবাৰে তললৈ যাওক। ইন ষ্ট্ৰীম এড আছে, সেই এডটোলৈ যাওক। তাত আপুনি ক্লিক কৰি দিয়ক। মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত মই পেজটো যেতিয়া স্ক্ৰল কৰিলোঁ তলত চাওক, এতিয়া মোৰ সেই সমস্যাটো নাই, সমাধান হৈ গ'ল। এইটো এতিয়া আৰু সেই ক্ৰছটো নাই।
you follow Facebook's content monetization policy. Left side green iconor bitorat sab right chin enake right chin dia ase tar mane more page to more content bilak etia monetize hobo ketia in stream ads or khetra more content ta Facebook etia ad solaba kono doronor সমস্যা নাই এতিয়া কামখিনি কেনেকৈ কৰিব মই আপোনালোকক প্ৰমাণ দিলো কাম কৰিবলৈ হলে আপোনালোকে নিজৰ প্ৰফাইলটো লগইন কৰক নিজৰ প্ৰফাইলটো ফেসবুক আপনার এপটো প্রথমে যাওক ফেসবুক এপটো আপনি ক্লিক কৰিলে ফেসবুক এপটো ক্লিক কৰাৰ পিছত আপনার লেফট সাইডে আপনার ফটো থকা যেটো আইকন আছে হেটোত আপনি ক্লিক কৰি দিও হেটোত ক্লিক কৰি দিলে এই পেজটো আপনার আগত আপনার প্রোফাইল পেজটো খুল খাই গৈছে দেখা পাই আছে এটো মই স্ক্রল কৰি দিলো গোটেইখিনি বস্তু এটো মোৰ প্রোফাইল হয় এতিয়া নেক্সট আপোনালোকে কলৈ যাব 3 ডট আছে সব 3 ডটত আপনি যাও ইয়াত এটা ক্লিক কৰি দিও ইয়াত ক্লিক কৰি দিয়াৰ পিছত একেবাৰে পেজটোৰ তললৈ আহক তলত চাওক একেবাৰে তলত কি আছে কপি প্রোফাইল লিংক তালে যাও কপি প্রোফাইল লিংক এইটো এখানে তাতে আপনি ক্লিক কৰি দিও এখানে ক্লিক কৰি দিলে তার মানে আপনার যেটো প্রোফাইল আছে সেই প্রোফাইলটোৰ ইউআরএল টো কপি হৈ গল হেতু কপি কৰি আপনার ক্লিপত আছে এতিয়া মোবাইলৰ ক্লিপত আছে এটো এনেকে থাকিব দিও এতিয়া এটো ব্যাক কৰক ব্যাক কৰি আপনি 3 ডট উপৰত যত 3 লাইন আছে 3 লাইনত আপনি এটা ক্লিক কৰি দিও এই 3 লাইনত এটা ক্লিক কৰি দিও ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আগত এনেকুৱা এটা পেজ আহিল এতিয়া আপনি কি কৰিব এতিয়া আপনি হেল্প এন্ড সাপোর্ট একেবাৰে তলত আছে সব হেল্প এন্ড সাপোর্টলৈ যাও তাত এটা ট্যাপ কৰি দিও তাত ট্যাপ কৰি দিয়াৰ পিছত আপনি রিপোর্ট এ পপুলার ইয়ালে আহা ইয়াত এটা ট্যাপ কৰি দিও এই পেজটো খুল খাইছে আপনার আগত তলত চাওক আছে continue to report a problem হেখিনি এটা ট্যাপ কৰি দিও পেজটো খুল খাই আছে নেক্সট পেজলৈ আমি গৈ আছো এনেকুৱাকে আহিছে পেজটো ৰিপোৰ্ট কি পেজটো আছে ৰিপোৰ্ট টেকনিক্যাল প্ৰবলেম মানে মোৰ যেটো টেকনিক্যাল প্ৰবলেম আপোনাৰ যেটো টেকনিক্যাল প্ৰবলেম হৈ আছে হে প্ৰবলেমটো হে সমস্যাটো ৰিপোৰ্ট কৰিবৰ কাৰণে ফেসবুকৰ তাত পঠিয়াবৰ কাৰণে এই পেজটো তো এতিয়া মই কি কৰিম এতিয়া আপোনাৰ এইটো যেটো আপোনাৰ ব্লু স্ট্রিপ এটা আছে তাক ট্যাপ কৰি দিও ইনক্লুড এই ইনক্লুডত ট্যাপ কৰি দিও এই পেজটো আপোনাৰ আগত আহিছে সব এই পেজটো আপুনি যদি প্রোফাইলৰ পৰা কাম কৰি আছে তেতিয়া প্রোফাইলত ক্লিক কৰিব এতিয়া আৰু যদি আপুনি পেজৰ পৰা কাম কৰে তেতিয়া হলে আপুনি পেজ সিলেক্ট কৰিব লাগিব মই প্রোফাইলৰ পৰা কাম কৰো গতিকে মই কি কৰিম মই প্রোফাইললৈ যাম এইটো সাক মই প্রোফাইল পালো এতিয়া এইটো এই প্রোফাইলটো এটা ট্যাপ কৰিব লাগিব প্রোফাইলটো ট্যাপ কৰি দিয়াৰ লগে লগে মোৰ আগত এই পেজটো ফুল খাই গল এই পেজটোত কি আছে সেন্ড রিপোর্ট তাৰমানে রিপোর্ট সেন্ড কৰাৰ কাৰণে মোৰ যেটো বস্তু লাগা আছিল এই বস্তুটো মই পাই গলো এটো সেন্ড রিপোর্ট বক্স তলতে আছে ডেসক্রাইব দ্য ইস্যু ইয়াৰ অৰ্থটো আছে আপোনাৰ কি সমস্যা সেই সমস্যাটো ইয়াত তলত লিখি দিয়ক 2-3 লাইন লিখি দিয়ক কি লিখিব পাৰে যে
আপনার কি সমস্যা হয়েছে কন্টেন্ট মনিটাইজেশন ইস্যু হয়েছে সেই কথাটা লিখক ডিয়ার স্যার I have been facing content monetization issue in case of my given profile এনেকে কৈ আৰু কিছু দুই এটা বস্তু লিখি আপুনি কি কৰিবা আপোনাৰ হে প্ৰথমতে যেন আপুনি কপি কৰি ৰাখিছিলে আপোনাৰ প্ৰফাইল লিংকটো হে প্ৰফাইল লিংকটো ইয়াত পেস্ট কৰি দিব আৰু কি কৰিব আপোনাৰ যেটো সমস্যা আছে যেটো পেজত সমস্যা আছে হে পেজটো আপুনি আপলোড কৰি দিব ইয়াত কেনে কোড কৰিব এই আপলোড ফ্ৰম ফোন